বন্ধুসকল এই ভিডিওটোত আমি শিকিম বিদ্যুৎ ক্ষেত্ৰ বা বৈদ্যুতিক ক্ষেত্ৰ মানে কি অঞ্চল এটাত আধান এটাৰ উপস্থিতিৰ বাবে সেই অঞ্চলটোৰ কিছুমান ধৰ্ম পৰিৱৰ্তন হয় তাৰ মানে কিবা এটা বস্তু বেলেগ হয় যাৰ বাবে এই অঞ্চলত বেলেগ এটা আধান আনিলে ইয়াৰ ওপৰত বল ক্ৰিয়া কৰিব এই যেটো অঞ্চল আছে 3D স্পেস এই অঞ্চলটোক আমি বিদ্যুৎ ক্ষেত্ৰ বা বৈদ্যুতিক ক্ষেত্ৰ বুলি জানো আমি এনেকে জানিবলৈ চেষ্টা কৰিম যেনেকৈ ধৰি লোৱা যে এটা আধান আছে সেই আধানটো থকাৰ বাবে তাৰ চাৰিওফালে কিবা এটা বেলেগ কিবা এটা হৈ গল মুঠতে ইয়াৰ প্ৰভাৱ এটা থাকি গল এই ক্ষেত্ৰটো 3D থাকিব যদি এই ক্ষেত্ৰৰ ভিতৰত আমি আন এটা আধান আনো তেতিয়া হলে দুইটা যদি পজিটিভ হয় তেতিয়া ইটোৱে সিটো কি কৰিব বিকৰ্ষণ কৰিব যদি এইখন নিৰ্দিষ্ট আধানটো নেথাকিলেতেন তেতিয়া হলে ইয়াক কোনে ঠেলিলেহেতেন পিছফালে আছে কাৰণেহে এই নিৰ্দিষ্ট কিউ আধানটোৱে এটা বলৰ অনুভৱ কৰিছে এই যেটো অঞ্চলৰ ভিতৰত কি বলৰ অনুভৱ কৰিব সেই অঞ্চলটোক আমি বৈদ্যুতিক ক্ষেত্ৰ বা বিদ্যুৎ ক্ষেত্ৰ বুলি জানো বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য হৈছে যে এটা নিৰ্দিষ্ট আধানটো কিমান পৰিমাণৰ বলেৰে আকৰ্ষণ বা বিকৰ্ষণ কৰিছে এই আধানটোক আমি একক ধনাত্মক আধান বুলি ধৰি ললে কথাবোৰ বুজিবলৈ বেছি সহজ হয় বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য হৈছে এটা বিদ্যুৎ ক্ষেত্ৰত বিন্দুক্ষম আধান এটা কিমান পৰিমাণৰ বলৰ অনুভৱ কৰিছে আন ভাষাত প্ৰতি একক আধান মানে +1 কুলম বুলি ধৰিলে হ'ল আন ভাষাত প্ৰতি একক আধানত বৈদ্যুতিক বলৰ মানক বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য কোৱা হয় বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য যেটো আমি কেতিয়াবা অনলি বিদ্যুৎ ক্ষেত্ৰ কলেও চলিব বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য হ'ব বিদ্যুৎ বল হৰণ আধান E ভেক্টৰ ইকুৱেলছ টু F/Q এই F টো হ'ল যিকোনো এটা আধান আৰু তাৰ ওচৰত থকা আন এডাল আধানৰ মাজত বৈদ্যুতিক বল যেটো আমি কুলম্বৰ সূত্ৰৰ দ্বাৰা জানিব পাৰিছো আৰু স্মল q টো যেটো আধানক আমি আনিছো এই ক্যাপিটাল Q আধানটোৰ ক্ষেত্ৰৰ ভিতৰত E equal to F/Q যেহেতু F এটা ভেক্টৰ হয় U এটা ভেক্টৰি হ'ব ইৰ SI একক হৈছে নিউটন পাৰ কুলম বা ইয়াক আমি ভাঙিলে ভিতৰুৱাকে এককবোৰ ভোল্ট পাৰ মিটাৰ হ'ব এই ভোল্ট পাৰ মিটাৰটো আমি পিছত জানিম ইৰ দিশ F ৰ দিশতে যদি এটো +q হয় এটো যদি +স্মল q হয় তেতিয়া ক্যাপিটাল Q টো যদি বৰ শক্তিশালী আধান হয় তেতিয়া স্মল q ঠেলি দূৰলৈ পঠিয়াই দিব তেতিয়া হলে দৌৰলৈ পঠিয়াই দিয়ে তেতিয়া হলে এই বল যেটো আছে এই বলটো কি কৰিছে এই বলটো কোফালে মাৰ তেতিয়া হলে বৈদ্যুতিক ক্ষেত্ৰটো এই বলৰ একে দিশতে হ'ব লাগিব কাৰণ F/Q কৰিলেহে আমি কি পাম E পাম